অৰুণোদয় আঁচনি চলি থাকিব। যিসকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই, অৰুণোদয় 3ত পোৱা নাই, তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম, যে যাৰ বাকী ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো। যিসকল মানুহে টকা ইতিমধ্যে লাভ কৰা নাই, এইসকল মানুহৰ কাৰণে কিন্তু আহিছে এটা ভাল খবৰ। তো বহুত মানুহে কিন্তু নতুন কৰি আপোনালোকে আবেদন কৰিছে। তো যিসকল মানুহৰ লিষ্ট আপোনালোকে চেক কৰিব পৰা নাই, আপোনালোকৰ নিজৰ নামখন আপোনালোকে চেক কৰাত আপোনালোকৰ লিষ্টখনত আপোনালোকৰ নাম আছেনে নাই। যদি নাথাকে তেনেহ'লে আপোনালোকৰ কাৰণে কিন্তু আহিছে এটা ভাল আপডেট। তো যিসকলে নতুন কৰি আবেদন কৰিছিল, এইসকল মানুহৰ কিন্তু কামবোৰ আপোনালোকৰ মানে ভেৰিফিকেশ্যন চলি আছে। তো আপোনালোকে কিন্তু যিসকল মানুহৰ মানে টকা লাভ কৰা নাই, এইসকল মানুহে 9,000 টকা লাভ নকৰিব। আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা নাই। তো আপোনালোকে কিন্তু নতুন কৰি এটা আপডেট আহিছে। তো এই নতুন কৰি একটা লিষ্ট মুকলি কৰিছে ইতিমধ্যে। এই লিষ্টখনত আপোনালোকৰ নামটো চেক কৰক। যদি আপোনালোকে চেক কৰিব নোৱাৰে, আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ ব্লকত যাই কিনে আপোনালোকৰ নামটো চেক কৰিব পাৰিব। দ্বিতীয়তে আপোনালোকে যিসকল মানুহে নতুন কৰি মানে আপোনালোকে আবেদন কৰিছিল, টকা যিসকলে পোৱা নাই, লিষ্টখন চেক কৰাৰ পাছত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপোনালোকে এই 3টা কাম কৰিব লাগিব। প্ৰথমতে আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। আৰু যদি আপোনাৰ কিবা বেংকত আপোনাৰ কিবা খেলিমেলি হৈ আছে তেনেহ'লে আপোনালোকে ঠিক কৰিব লাগিব। তৃতীয়তে আপোনালোকৰ যিটো মানে আধাৰ কাৰ্ডৰ সৈতে যিটো লিংক আছে, এই লিংকটো আপোনালোকে শীঘ্ৰেই কৰি ল'ব লাগিব। তো আপোনালোকে কিন্তু এই কামটো অতি শীঘ্ৰে কৰক। কৰাৰ পাছতে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব পাৰিব। তো এইটো হৈছে নতুন এটা আপডেট আপোনালোকক জনোৱাটো। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো এয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। আৰু যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ যিখন লিষ্ট আছে, এই লিষ্টখন যদি আপোনালোকে চেক কৰিছে, যদি আপোনালোকৰ নাম নাই তেনেহ'লে কিন্তু আপোনালোকে ইলেকশ্যনৰ পাছত আপোনালোকে অৰুণোদয় 4.0ৰ বাবে নতুন কৰি আকৌ আবেদন কৰিব পাৰিব। তো আপোনালোকৰ সাজু কৰি ৰাখিব লাগিব আপোনালোকৰ ডকুমেণ্টছবোৰ। কি ডকুমেণ্টছ লাগিব মই আপোনালোক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকৰ লাগিব আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডখন এটা পৰিয়ালত এজনহে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। দ্বিতীয়তে আপোনালোকৰ আধাৰ কাৰ্ড, পেন আৰু আপোনালোকৰ ভোটাৰ কাৰ্ড, বেংক একাউণ্ট, এইসমূহ আপোনালোকৰ ডকুমেণ্টছ সাজু কৰি ৰাখক। এইখিনি ডকুমেণ্টছ থাকিলে আপোনালোকে অৰুণোদয় আঁচনিৰ 4.0ৰ বাবে নতুন কৰি আবেদন কৰিব পাৰিব। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনিখন মানে এপ্লাই কৰিব পৰা নাই বা আপোনালোকে টকা লাভ কৰা নাই, যদি আপোনালোকৰ লিষ্টখনত নাম নাথাকে তেনেহ'লে আপোনালোকে অৰুণোদয় 4.0ৰ বাবে আবেদন কৰিব পাৰিব। বুজিব পৰা নাই তেনেহ'লে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ' আকাৰত আপোনালোকক জনাই দিম। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। মানুহৰ কিন্তু নাম ইয়াতে চাব পাৰিছে, ডিষ্ট্ৰিক্ট নেম, ইয়াতে LAC, ইয়াতে আপোনালোকৰ ব্লক নেম, ইয়াতে গাঁও পঞ্চায়ত নেম, এনেকৈ আপোনালোকে চেক কৰিব পাৰিব এই লিষ্টখন। তো এই লিষ্টখন মই কিন্তু মানে ব্লকৰ পৰা আনি কিনে আপোনালোকক দেখুৱাই দি আছোঁ। তো এই লিষ্টখন আপোনালোকে অনলাইনৰ মাধ্যমত আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। তো এই লিষ্টখন আপোনালোকে ইয়াতে বেনিফিচিয়াৰী নেম পাব, ইয়াতে চিলেক্ট নেম, আৰু ইয়াতে আপোনালোকে এপ্লিকেশ্যন ID, আৰু ইয়াতে ৰেচন কাৰ্ড নম্বৰ, এনেকৈ আপোনালোকৰ বেংক একাউণ্টবোৰ, আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ এনেকৈ আপোনালোকৰ থাকিব। তো এই লিষ্টখন আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ যিটো ব্লক আছে, এই ব্লক পৰ্যায়ৰ পৰা আপোনালোকে এই লিষ্টখন চাব পাৰিব। অনলাইনত যিসকল মানুহে চাম বুলি ভাবি আছে, এইসকলে চাব নোৱাৰিব। যদি আপোনালোকে বিচাৰে কমেণ্ট কৰি জনাব। তো মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত বা আপোনালোকক কমেণ্ট বক্সত মই দি ৰাখিম। তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এই লিষ্টখন ডাউনলোড কৰিব পাৰিব। তো লিংক কৰিব পাৰিব। এই যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে, এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 4.0 আৰু এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে অৰুণোদয় 2.0 বা অৰুণোদয় 3.0ৰ আবেদন কৰিছে, যদি আপোনালোকে টকা লাভ কৰিছে, তেনেহ'লে আপোনালোকে এই প্ৰথম যিটো য়েছৰ লগত যিখন বক্স আছে, এই বক্সত টিক মাৰ্ক নকৰিব। আৰু যদি আপোনালোকে এইবাৰে 4.0ৰ বাবে আবেদন কৰি আছে তেনেহ'লে আপোনালোকে নোৰ লগত যিখন বক্স আছে, এই বক্সত টিক মাৰ্ক কৰিব। ইয়াতে যিটো বক্স দেখা পাই আছে, পাছপোৰ্ট সাইজ ফটো কপি দিব। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব। ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ লোকসভাৰ নাম দিব, আৰু আপোনালোকে এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম, মিডিল নেম থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও হ'ব। তাৰপাছত আপোনালোকে ইয়াতে চাব, ইয়াতে আপোনালোকৰ লাষ্ট নেম, আপোনালোকৰ যিটো লাষ্ট নেম আছে, এই লাষ্ট নেমটো আপোনালোকে ইয়াতে দি দিব। আৰু আপোনালোকে ইয়াতে কেয়াৰ অফ, WF, ডটাৰ অফ, আপোনালোকৰ গাৰ্জেণ্টৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ জেণ্ডাৰটো দি দিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, আদাৰ্ছ হ'লে আদাৰ্ছ, আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়াকৈ দি দিব। আপোনালোকৰ ইয়াতে এড্ৰেছখিনি আপোনালোকে ধুনীয়াকৈ দিব লাগিব, ব্লক,
ইয়াতে আপোনালোকৰ ব্লকৰ নাম দিব, আপোনালোকৰ গাঁও পঞ্চায়ত নেম দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব আৰু আপোনালোকৰ ইয়াতে লোকেলিটি এণ্ড লেণ্ডমাৰ্ক ইয়াতে আপোনালোকে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকৰ মোবাইল নম্বৰখন আপোনালোকে ধুনীয়াকৈ লিখি দিব, এৰিয়া পিনক'ডটো দিব, ঘৰ নম্বৰ দিব আৰু পুলিচ ষ্টেচন দিব। আৰু এই ফৰ্মখন অতিকে গুৰুত্বপূৰ্ণ। এই যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে উইণ্ডো দিব্যাংগজন দিৱস ওমেন WY বেনিফিচিয়াৰী আনমেৰিড যিসকল ইয়াতে আপোনালোকে 5টা কেটেগৰী মানুহে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। আপোনালোকৰ এই বস্তুখিনি আপোনালোকে ধুনীয়াকৈ দিব। এই বেংক একাউণ্ট নম্বৰ আপোনালোকে ধুনীয়াকৈ লিখিব, বেংক নেমটো আপোনালোকে ধুনীয়াকৈ লিখিব, আপোনালোকৰ বেংক ব্ৰাঞ্চ নেম ধুনীয়াকৈ লিখিব, IFC কোড ধুনীয়াকৈ লিখিব আৰু আপোনালোকৰ ইয়াতে আপোনালোকৰ যিটো বেংকৰ যিটো পাছবুক আছে এই পাছবুকৰ ফ্ৰণ্ট ছাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। ইয়াতে আপোনালোকে তললৈ এনেকৈ আহিব, ইয়াতে আপোনালোকে ইয়াতে য়েছ কৰিব, য়েছ কৰাৰ পাছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকে ইয়াতে ভোটাৰ কাৰ্ডৰ নম্বৰটো ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকে য়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব আৰু তলত আহিব, তলত আহি কিনে আপোনালোকে ইয়াতে থাম্ব বা আপোনালোকে ছিগনেচাৰ দিব। নেক্সট ফৰ্মখন দেখুৱাই দি আছোঁ। এই যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে এই ফৰ্মখন কিন্তু আপোনালোকে প্ৰথমতে আপোনালোকৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব, ইয়াতে আপোনালোকৰ গাৰ্জেন নেম দিব, ইয়াতে আপোনালোকৰ গাৰ্জেনৰ লগতে আপোনালোকে এবাউটৰ লগত আপোনালোকে ইয়াতে বয়স দিব, আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব, আপোনালোকে ফুল এড্ৰেছ ইয়াতে দিব, ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰ দিব। আপোনালোকে তললৈ আহিব লাগিব, আপোনালোকে এইখিনি বস্তু কৰি তলত আহিব এনেকৈ মই আপোনাক দেখুৱাই দি আছোঁ। তলত অহাৰ পাছত আপোনালোকে ইয়াতে বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী ছিগনেচাৰ আৰু কোনটো ডেট এই ফৰ্মখন জমা দিব এই ডেটটো লিখিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে। তো আপোনালোকে এই ফৰ্মখন আপোনালোকে নিজে ফিল আপ কৰিব পাৰিব বা আপোনালোকৰ বেলেগ কোনোবাত এই ফৰ্মখন ফিল আপ কৰি দিব পাৰিব, বেলেগক পইচা দিবলগীয়া প্ৰয়োজনেই নাই। তো আপোনালোকে এই ফৰ্মখন নিজে ফিল আপ কৰিব পাৰিব। কোন মানুহে এই যিটো বেংকৰ যিটো KYC বা KYC কৰি সম্পূৰ্ণ কৰিব দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, যদি আপোনালোকে এই KYCটো আপোনালোকে নকৰে তেনেহ'লে কিন্তু আপোনালোকে টকা লাভ নকৰিব। আৰু আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ যিসকলৰ লিংক কৰা অলৰেডি আছে এইসকলে লিংক কৰিব নালাগে, যিসকলৰ KYC কৰা আছে এইসকলে KYC কৰিব নালাগে, যিসকলৰ নাই এইসকলকহে KYC কৰিব দিছে। তো আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈ আছে সেইটো আপোনালোকে শুনক। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়, চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ।